ৰাজ্য চৰকাৰৰ দক্ষতা আৰু নিয়োগ বিভাগৰ উদ্যোগত ইণ্ডাষ্ট্ৰী মিট দিনজোৰা কাৰ্যসূচীৰে জালুকবাৰীৰ হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত কৰা হয় এই ইণ্ডাষ্ট্ৰী মিটৰ দক্ষতা বিকাশৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগিতা বৃদ্ধিৰ বাবে এই আয়োজন বিভাগটোৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ দক্ষতা আৰু নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ITIৰ সহযোগত ৰাজ্যৰ যুৱক যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ অনুষ্ঠানত স্বাক্ষৰ কৰা হয় ৰাজ্য চৰকাৰ আৰু একাংশ প্ৰতিষ্ঠানৰ কেইবাখনো বুজাবুজি চুক্তি অনুষ্ঠানত উপস্থিত থাকে দক্ষতা বিকাশ আৰু নিয়োগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ মুখ্য কাৰ্যবাহী বিষয়া হানিফ নুৰানীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি কোনোবাই যদি কয় যেনেকে আজি বহুকেইখন ITIs আমাৰ ITIsত টাটা টেকনলজি আমাক কোৰ্চ শিকাই আছে L&T চলাই আছে ঠিক তেনেকে অজস্ৰ কোম্পানী আছে যোনে ভাবে যে আমি আমাৰ ITIsখনে আমি চলাব বিচাৰো আমাক সাপোৰ্ট লাগে গভৰ্ণমেণ্টে গোটেইখিনি সাপোৰ্ট দিব বা কোনোবা এনেকুৱা কোম্পানী থাকিব পাৰে যে না আমি চলাব নোখোজো কিন্তু মেনেজমেণ্টত থাকিব বিচাৰো যাতে আমাৰ তাৰ পৰা যিখিনি ষ্টুডেণ্ট পাছ কৰিব তেওঁলোকক আমি সুবিধা দিব পাৰো এনেকে হ'ব পাৰে কোনোবাই হ'ব পাৰে যে আমি CSR এক্টিভিটি কৰি এনেকুৱা কোৰ্চ এটা কৰিব পাৰো কোনোবা ITI ক'ব পাৰে ইণ্ডাষ্ট্ৰীয়ে ক'ব পাৰে যে আমাক এনেকুৱা মানুহ লাগে এনেকুৱা এটা কোৰ্চ ডিজাইন কৰক আমাক দি দিয়ক আমি যাতে সেইখিনি কোৰ্চটো পাছ কৰাৰ লগে লগে ল'ব পাৰো বিভিন্ন ধৰণৰ সাজেশন আহিব আৰু বিভিন্ন ধৰণৰ MOU চাইন হ'ব এই সাজেশন বিলাক কি আহিব আজি দিনজোৰা কাৰ্যসূচীত ওলাব এটা ভাল ফল পাম